MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত যোৰহাটত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যোৰহাট জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিকৃতি দাহ কৰা হয় বৰ্তমান গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহ চলি থকা সময়ত বিদ্যুৎ মাচুল বৃদ্ধি পোৱাকে ধৰি অনিয়মীয়া বিদ্যুৎ যোগানে অতিষ্ঠ কৰি তুলিছে ছাত্ৰ ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজক কিছু ঠাইত 24 ঘণ্টাতকৈও অধিক সময় বিদ্যুৎ নথকাৰ বাবে আজি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰা হয় সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অত্যাধিক হাৰত বিদ্যুতৰ মাচুল বৃদ্ধি আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত সমগ্ৰ সদৌ অসম ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থাবোৰৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাবোৰে শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী অংশ যোৰহাট সদৌ আঞ্চলিক ছাত্ৰ সন্থাই আজি যোৰহাট JB কলেজৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ইয়াৰ পৰা আমি স্পষ্টকৈ আহ্বান জনাব বিচাৰিছো যে আমি দেখিছো যে আজি এপ্ৰিল মাহত বিদ্যুতৰ মূল্য বৃদ্ধি হয় আজি জুন মাহত বিদ্যুতৰ মূল্য বৃদ্ধি হয় এনেদৰে ধাৰাবাহিকভাৱে আচলতে বিদ্যুতৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক যথেষ্ট আচলতে বিপদাপন্ন কৰিছে আৰু তাৰ অনুপাতে বিদ্যুৎ বিভাগে আচলতে বিদ্যুৎ যোগান নিয়মীয়া কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি দেখিছো শেহতীয়াকৈ যে স্মাৰ্ট মিটাৰ সংযোজনৰ নামতে হওক বিভিন্ন ধৰণৰ কাৰিকৰী অজুহাতৰ কাৰণে তেওঁলোকে বিদ্যুৎ যোগান ব্যাহত কৰি ৰাখে আজি ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা চলি আছে পৰীক্ষাৰ বতৰত এনেদৰে বিদ্যুৎ যোগান ব্যাহত কৰাৰ কথাটো আমি ছাত্ৰ সন্থাই কোনো পধ্যে সহজভাৱে ল'ব নোৱাৰো তাৰ কাৰণে আমি শক্তি বিভাগৰ প্ৰতিবৃত্তি দাহ কৰিছো আৰু ইয়াৰ পৰা আমি আহ্বান জনাব বিচাৰিছো যে অসমৰ যিখন চৰকাৰ চলিছে এই চৰকাৰখনে বিদ্যুৎ যোগান দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অতি শীঘ্ৰে বিদ্যুতৰ মাচুল নিয়ন্ত্ৰণ কৰিব লাগে আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই এই প্ৰতিবাদ চলিৰ পৰা আহ্বান জনাইছো যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7